বিভিন্ন দলে যোগদানৰ কাৰ্যসূচী চলাই আছে, UPPL হওক, BJP হওক, DPF। আপুনি তেনেকুৱা যোগদানৰ কাৰ্যসূচী বা আপোনাৰ দলত তেনেকুৱা ব্যক্তিসকল যোগদান কৰা নেকি এতিয়ালৈকে? আগষ্টৰ 10 তাৰিখে এখন বিশাল সভা আয়োজন কৰিছিলোঁ মহৰীপাৰাত, গোৰেশ্বৰ সমষ্টিৰ অন্তৰ্গত মহৰীপাৰাত। তাত সভাপতি ৰঞ্জিত গগৈ ডাঙৰীয়া, সাধাৰণ সম্পাদক জগদীশ বে ডাঙৰীয়া, সম্পাদক চিত্ৰৰঞ্জন ডাঙৰীয়া, কেন্দ্ৰীয় নেতৃত্বৰ বিষয়ববীয়াসকল থাকিব। তাত আমি বিশাল যোগদান আয়োজন কৰিছোঁ। যদি ৰাইজে বিচাৰে বা দলে যদি দিয়ে চিন্তা চৰ্চা কৰি গোৰেশ্বৰ সমষ্টি আপোনাৰ মহৰীপাৰাৰ পৰা বগামাটি যিটো ৰাজপথ, সেইটোতো একদম উপায় নাই, ক'ব নালাগে। আপুনি নিজে দেখাও পাইছে আৰু ৰাইজেও দেখা পাইছে। ইমান জৰাজীৰ্ণ পথ, এইটো তেখেতসকলে ইমান উন্নয়নৰ কথা কয়, ইমান আঁচনিৰ কথা কয়। এই পথটো ইমান দিনৰ পৰা বেয়া হৈ আছে, কোনো মানে বিভাগীয় পক্ষই বা PWD হওক বা যিটো মানে ৰোডছৰ মিনিষ্টাৰে হওক, কোনো মানে দায়িত্ব লোৱা নাই। কেবেলৰ ৰাজনীতি কৰিলে, মানে ক'ৰবাত 2-1% কেবেল দিলে, মানে শাসনত থকা UPPL হওক বা BJP হওক, 2-1% কেবেল দি পেলাই মানে তেখেতসকলে ৰাজনীতি কৰিব আৰম্ভ কৰিছে। বিভিন্ন স্থানত উচ্ছেদ চলি আছে, এই ক্ষেত্ৰত আপুনি কি ক'ব? যিবোৰ বাহিৰৰ প্ৰাৰ্থী মানে গোৰেশ্বৰ সমষ্টিত মানে ইলেকশ্যন খেলিব বিচাৰি আছে, আপোনালোকে যেন ভুল নাযায়। বাহিৰৰ প্ৰাৰ্থীবোৰক যেন আপোনালোকে ভোট নিদিয়ে। আপোনালোকে যিকোনো দলক ভোট দিয়ক, মোৰ ক'বলগীয়া একো নাই, কিন্তু স্থানীয় ব্যক্তিক আপোনালোকে ভোট দিয়ক, তেতিয়াহে গোৰেশ্বৰৰ উন্নয়ন হ'ব। হয়, সকলোকে স্বাগতম জনাইছোঁ নিউজ 24 আপডেটৰ বিশেষ অনুষ্ঠান অন দ্য স্পটৰ মাজলৈ। আজি মোৰ সৈতে উপস্থিত আছে তামুলপুৰ জিলাৰ AJPৰ সম্পাদক ভৱেশ কলিতা ডাঙৰীয়া। ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ প্ৰথমে আমাৰ এই অনুষ্ঠানটোলৈ। নমস্কাৰ, মই তামুলপুৰ জিলাৰ অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক। যিহেতু আপুনি এজন সামাজিক ব্যক্তি, সমাজৰ লগত প্ৰায় জড়িত, আপুনি অসম জাতীয় পৰিষদ দলটি আপুনি ৰাজনৈতিক দল হিচাপে কিয় বাছি ল'লে? হয়, মই জাতীয়তাবাদী ব্যক্তি হয় আৰু অসম জাতীয় পৰিষদৰ সভাপতি ৰঞ্জিত গগৈ ডাঙৰীয়া আৰু সাধাৰণ সম্পাদক জগদীশ বে ডাঙৰীয়াৰ নীতি আদৰ্শ ভাল পায় মই অসম জাতীয় পৰিষদ যোগদান কৰিলোঁ আৰু অসম জাতীয় পৰিষদৰ নেতৃত্বত মই ৰাইজৰ হকে কাম কৰিম বুলি ওলাই আহিছোঁ। অনাগত দিনত আপুনি দল হিচাপে বা ব্যক্তি হিচাপে আপুনি কি চিন্তা চৰ্চা কৰিছে? হয়, কথা হ'ল দলটো, এক নম্বৰ কথা হ'ল দলটো মই ষ্ট্ৰং কৰাৰ কাৰণে আগবাঢ়িছোঁ। অসম জাতীয় পৰিষদৰ যোগেদি অসম জাতীয় পৰিষদ দলটো আগবঢ়াই লৈ যাম আৰু আগতো ৰাইজৰ হকে কাম কৰি আছোঁ, এতিয়া বৰ্তমান কৰিছোঁ, ভৱিষ্যতো কৰিছোঁ। যিহেতু বৰ্তমান বিভিন্ন দলে যোগদানৰ কাৰ্যসূচী চলাই আছে, UPPL হওক, BJP হওক, DPF। আপুনি তেনেকুৱা যোগদানৰ কাৰ্যসূচী বা আপোনাৰ দলত তেনেকুৱা ব্যক্তিসকল যোগদান কৰা নেকি এতিয়ালৈকে? হয়, আমাৰ আগষ্টৰ 10 তাৰিখে এখন বিশাল সভা আয়োজন কৰিছিলোঁ মহৰীপাৰাত, গোৰেশ্বৰ সমষ্টিৰ অন্তৰ্গত মহৰীপাৰাত। তাত সভাপতি ৰঞ্জিত গগৈ ডাঙৰীয়া, সাধাৰণ সম্পাদক জগদীশ বে ডাঙৰীয়া, সম্পাদক চিত্ৰৰঞ্জন ডাঙৰীয়া, কেন্দ্ৰীয় নেতৃত্বৰ বিষয়ববীয়াসকল থাকিব। তাত আমি বিশাল যোগদান আয়োজন কৰিছোঁ। আপোনালোকৰ চেনেলৰ যোগেদি মই অহা 10 তাৰিখে গোৰেশ্বৰ সমষ্টি আৰু তামুলপুৰ জিলাবাসীক নিমন্ত্ৰণ জনালোঁ সহযোগ কৰাৰ কাৰণে। যিহেতু গোৰেশ্বৰ সমষ্টি জেনেৰেল সমষ্টি বুলি ক'ব পাৰে, ভৱিষ্যতে AJP ইয়াত পাৰ্টি দিব বুলি ভাবে নেকি? প্ৰাৰ্থী দিব বুলি ভাবে নেকি? নিশ্চয়কৈ পাৰ্টি দিব। এই বিষয়ে চিন্তা চৰ্চা কৰি আছে আমাৰ কেন্দ্ৰীয় নেতৃত্বই। আপুনি ভাবে নেকি যে যদি আপোনাক দলে দিয়ে আপুনি প্ৰতিদ্বন্দ্বিতা আগবঢ়াব নেকি? BTCতো আমি প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিম। বিধানসভাত যদি ৰাইজে বিচাৰে বা দলে যদি দিয়ে, তেতিয়া চিন্তা চৰ্চা কৰিম। টাইম আছে বাৰু, এতিয়া ৰাইজৰ হকে কাম কৰোঁ, দলটো ষ্ট্ৰং কৰিম। যিহেতু BJPয়ে অসমত বৰ্তমান চৰকাৰ চলাই আছে, আপুনি ভাবে নেকি যে BJPয়ে কিছু ক্ষেত্ৰত উন্নয়ন কৰিব পৰা নাই বুলি? হয়, নিশ্চয়কৈ উন্নয়ন কৰিব পৰা নাই তেখেতৰ। নৱগঠিত গোৰেশ্বৰ সমষ্টি আপোনাৰ মহৰীপাৰাৰ পৰা বগামাটি যিটো ৰাজপথ, সেইটোতো একদম উপায় নাই, ক'ব নালাগে। আপুনি নিজে দেখাও পাইছে আৰু ৰাইজেও দেখা পাইছে। ইমান জৰাজীৰ্ণ পথ, এইটো তেখেতসকলে ইমান উন্নয়নৰ কথা কয়, ইমান আঁচনিৰ কথা কয়। এই পথটো ইমান দিনৰ পৰা বেয়া হৈ আছে, কোনো মানে বিভাগীয় পক্ষই বা PWD হওক বা যিটো মানে ৰোডছৰ মিনিষ্টাৰে হওক, কোনো মানে দায়িত্ব লোৱা নাই। কামখিনি আগবাঢ়াই নিয়াৰ কাৰণে ৰাইজে ইমান দুৰ্ভোগ ভুগি আছে। তেনেস্থলত গাঁৱে ভূঞেও ৰাস্তাবোৰ হোৱা নাই, বহুত জেগাত তেনেকুৱা এতিয়াও মানে বোকা হৈ আছে। 2-3 আগত মানে চেন কেবেলৰ ৰাজনীতি কৰিলে, মানে ক'ৰবাত 2-1% কেবেল দিলে, মানে শাসনত থকা UPPL হওক বা BJP হওক,
দুই এবাৰ চেণ্ট কেভেল দি পেলাই মানে তেখেতসকলে ৰাজনীতি কৰিব আৰম্ভ কৰিছে। যিহেতু শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি তামোলপুৰ জিলাৰ যিহেতু আপুনি সম্পাদক, এই ক্ষেত্ৰত কিবা উন্নয়ন হৈছে বুলি ভাবে নেকি? উন্নয়ন মানে বহুত পিছ পৰি আছে বেলেগ বেলেগ জিলাৰ মতে। আমাৰতো তামোলপুৰ আমাৰ কি বুলি কয় তামোলপুৰ জিলাৰ কোনো এখন ভাল মেডিকেল নাই বা মেডিকেল কলেজ এখন নাই। তেনেক্ষেত্ৰত বহুত ব্যৰ্থ হৈছে চৰকাৰে। ইতিমধ্যে তামোলপুৰত এখন মেডিকেল কলেজ নিৰ্মাণ হৈ আছে, অনাগত দিনত সম্ভৱ হ'ব। যিহেতু তামোলপুৰত এখন মেডিকেল কলেজ হৈ আছে, আমাৰ এই গড়েশ্বৰ অঞ্চলটোক লৈ ফালে বা আপোনাৰ শুক্লা চেৰফাং সমষ্টিটোক লৈ পেলাই কি ক'ব স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ? হয়, তামোলপুৰত বনাই আছে, তেখেতসকলক ধন্যবাদ দিলোঁ। তামোলপুৰত বৰ্তমান হৈ উঠা নাই, বনাই আছে, দেখাও পাইছোঁ। আমাৰ গড়েশ্বৰ হওক, মহৰীপাৰা, নাওকটা, বাঙালীপাৰা হওক, কোনো উন্নত চিকিৎসক নাই আৰু কোনো সুবিধা নাই। বা ৰাতি পেচেণ্ট এটা এক্সিডেণ্ট হওক বা বেমাৰেই হওক মানে বহুত অসুবিধাত পৰে। বা ইয়াৰ পৰা নিব লাগিলেও আপোনাৰ GMC হওক, এমছত হওক নিব লাগিলে দুখীয়া মানুহ থাকিলে বা গাড়ীৰ অসুবিধা আছে, গাড়ী ভাড়া ল'ব লাগিলে তেখেতসকলৰ পইচা নাথাকে বা এম্বুলেঞ্চ নাপায়, বহুত অসুবিধা। সেই ক্ষেত্ৰত মানে বিজেপি চৰকাৰ হওক বা UPPL চৰকাৰ হওক মানে ব্যৰ্থ হৈছে। তেখেতসকলে এই শিক্ষা হওক বা স্বাস্থ্য হওক বা ৰাস্তা ঘাট হওক গুৰুত্ব দিয়াটো প্ৰয়োজন। তেখেতসকলে কিন্তু মুখত বহুত ডাঙৰ ডাঙৰ কথা কয়, ফুলজাৰি মৰাৰ ৰাজনীতি কৰিছে, চেণ্ট কেভেলৰ ৰাজনীতি, আঁচনিৰ ৰাজনীতি। তেখেতসকলে সেনেকুৱাহে গুৰুত্ব দিছে, মানে আপোনাৰ উন্নয়নমূলক কামত গুৰুত্ব দিয়া নাই তেখেতসকলে। যিহেতু অসমত বিভিন্ন স্থানত উচ্ছেদ চলি আছে, এই ক্ষেত্ৰত আপুনি কি ক'ব? উচ্ছেদত আমাৰ সমৰ্থন আছে। যদিহে ফৰেষ্ট লেণ্ড হয়, তাত যদি আমাৰ খিলঞ্জীয়া মানুহ বসবাস কৰি আছে, তেওঁলোক যদি ভূমিহীন হয়, তেওঁলোকক ভূমি দিয়াৰ কাৰণে আমি চৰকাৰক দাবী কৰিছোঁ বা আহ্বান জনাইছোঁ। আৰু যদি তেখেতসকলে যদি বাংলাদেশী সঁচাকৈ হয়, তেখেতসকলক বাংলাদেশ চৰকাৰৰ লগত কথা পাতি বাংলাদেশক পঠোৱাৰ ব্যৱস্থা কৰিব লাগে, নহয় জেলত পঠাব লাগে। আৰু তেখেতসকলে তেনেকুৱা নকৰি মানে মৰিগাঁৱত মাতি দিব বা নগাঁৱত মাতি দিব, যিটো চৰকাৰী খৰচত মানে তেখেতসকলে মানে সংস্থাপন দিছে। যদি সঁচাকৈ বাংলাদেশী হয়, সিহঁতক ব্যৱস্থা ল'ব লাগে, বাংলাদেশত পঠাব লাগে। এতিয়া আমাৰ চৰকাৰী খৰচত দি আছে মানে কি, আমাৰ সাধাৰণ নাগৰিকৰ পৰাই পইচাটো যাই আছে। BTRত জেনেৰেল মানুহৰ সাধাৰণ শ্ৰেণীৰ ব্যক্তিসকলে ভূমি সমস্যা বা অন্যান্য সমস্যাত ভুগিব লগা হৈছে বুলি ভাবে নেকি আপুনি? হয়, নিশ্চয়কৈ ভাবিব লাগে। ভূমি সমস্যা বহুত আছে। আমাৰ মাটি ট্ৰেন্সফাৰ ক্ষেত্ৰত 1 নম্বৰ ট্ৰেন্সফাৰটো ক্ষেত্ৰত আমাৰ বহুত জৰুৰী হয়। আমি ট্ৰেন্সফাৰ কৰিব লাগে, কোকৰাঝাৰ যাব লাগে, কোকৰাঝাৰ গৈ ভাগৰি যাব লাগে, তথাপিতো ট্ৰেন্সফাৰ নহয় আমাৰ। গড়েশ্বৰ সমষ্টিৰ সমস্যা বুলি ক'লে আপুনি কি ক'ব বা আপোনাৰ চকুত কি ভাহে মূল সমস্যা বুলি ক'লে গড়েশ্বৰ সমষ্টিৰ বৰ্তমান? মূল সমস্যা হ'ল বৰ্তমান এতিয়া 1 নম্বৰ হ'ল ৰাস্তা। আমাৰ যিটো ৰাস্তা মানে ইমান মূল পথ, ইমান বিজি ৰাস্তা, এই ৰাস্তাটোৱে আমাৰ মানে মেইন ৰাস্তা বুলি ক'ব নোৱাৰি আমি। এইটো মানে পথাৰত গৰু দৰাক দিব পাৰে, হাল মাৰিব যোৱা ৰাস্তা বুলি ক'ব পাৰি। 2 নম্বৰ হ'ল আমাৰ শিক্ষা, তাৰপিছত হ'ল আমাৰ স্বাস্থ্য, তাৰপিছত হ'ল আমাৰ পানী। খেতিয়কে এতিয়া বৰষুণ নাই, পথাৰ খৰাং হৈ গৈছে, পানী নাই, কিন্তু পানীৰ কোনো মানে চৰকাৰে মানে দিব পৰা নাই। AJP চৰকাৰ আহিলে ভৱিষ্যতে কেনেকুৱা ধৰণৰ সমস্যাসমূহ সমাধান কৰিম বুলি AJP দলে ভাবে? হয়, আমাৰ যেতিয়া চৰকাৰ আহিব বা আমি চৰকাৰ থাকিম, তেতিয়া আমি ৰাইজৰ যিখিনি অসুবিধা, ৰাস্তা হওক, মেডিকেল হওক বা শিক্ষা হওক, খেতিয়কৰ হওক, এইবোৰ আমি দূৰ কৰিম। আৰু 1 নম্বৰতে আমি BJPৰ দৰে প্ৰলোভন ৰাজনীতি নিদিওঁ বা আঁচনিৰ ৰাজনীতি নকৰোঁ। আমি আঁচনি হয় দিব লাগিব, কিন্তু আঁচনি দিয়াৰ আগত মানে এইবোৰ কাম আগত ঠিক কৰিব লাগিব। হয়, UPPL চৰকাৰে কিছুমান প্ৰতিশ্ৰুতি দিছিলে, BTRক ছুইজাৰলেণ্ড বনাম বুলি কৈছিলে। এই ক্ষেত্ৰত আপুনি কি ক'ব? তেওঁলোকে পাৰিছে নে নাই বনাব? মইতো অলপ আগতে ক'লোৱে আপোনাক, গড়েশ্বৰ নৱগঠিত গড়েশ্বৰ সমষ্টিৰ মহৰীপাৰাৰ পৰা বাঙালীপাৰা ৰাস্তাটোৱে আপুনি চাই লওক, আৰু ক'ত সপোনৰ ছুইজাৰলেণ্ড হ'ব? ছুইজাৰলেণ্ড কেনেকৈ হ'ব? যিহেতু সমাগত BTC নিৰ্বাচন, অসম জাতীয় পৰিষদে BTCত প্ৰাৰ্থী দিয়াৰ কিবা সম্ভাৱনা আছে নেকি? হয়, নিশ্চয়কৈ প্ৰাৰ্থী দিয়াৰ সম্ভাৱনা আছে। ইয়াৰ কেন্দ্ৰীয় নেতৃত্বই চিন্তা চৰ্চা কৰি আছে, ক'ত কেনেকৈ প্ৰাৰ্থী দিব, কাক দিব, কিমানটা সমষ্টিত প্ৰাৰ্থী দিব, নিশ্চয় আপোনালোকে গম পাব। আমাৰ চিত্তৰঞ্জন বসুমতাৰী ডাঙৰীয়াই সংবাদমান জনাব। মানে যথেষ্ট সম্ভাৱনা আছে যে BTC নিৰ্বাচনত আপোনালোকৰ প্ৰাৰ্থী দিয়াটো? নিশ্চয়কৈ দিয়া আছে, আমিও সাজু আছোঁ দিয়াৰ কাৰণে।
বৰ্তমান ব্যক্তিগত হিচাপে আপুনি বৰ্তমান কি কৰি আছে? ব্যক্তিগত হিচাপে সাধাৰণ বিজনেছ কৰি আছোঁ। বিজনেছ কৰি আছে। হয়। ৰাজনীতিক ক্ষেত্ৰখনত আপুনি কিয় আহিব লগা হ'ল? আপুনি যিহেতু বিজনেছ কৰি আছিলে নে আপুনি মানে কিবা এটা কাম কৰি আছিলে, হয়। ৰাজনীতিক দলত নাথাকিলেও সামাজিক কাম কিছুমান কৰিব পাৰে। হয়। কিন্তু ৰাজনীতিক দললৈ আপুনি কিয় আহিলে? কথা হ'ল মই আগৰ পৰা সামাজিক মানুহ হয়, সামাজিক লগতে জড়িত আছোঁ। দেখা পালোঁ যে বিজনেছ কৰি বা চাকৰি কৰি হওক বা বিজনেছ কৰি হওক মানে সমাজৰ কামটো উন্নয়নমূলক কাম নহয়, অলপ ৰাজনীতিৰ ক্ষেত্ৰত যাই মানে কৰিম বুলি ভাবিলোঁ। বা ৰাজনীতিৰ পাৱাৰটো অলপ বেলেগ পাৱাৰ, মানে ৰাজনীতিৰ ক্ষেত্ৰত মানে দেখা পাই আছোঁ বিজেপি কেনেকুৱা ৰাজনীতি কৰি আছে, বা UPPL হওক BPF টো আগতে কৰি গ'ল। তেনেকুৱা ক'ব গ'লে বিজেপি বা UPPL যি চৰকাৰ তাতে আপুনি সন্তুষ্ট নহয়, নাই নাই, যাৰ বাবে আপুনি বিকল্প এটা দল বাছি ল'লে। যিহেতু আমি BTC কথা ক'লোঁ, BTCত প্ৰায় UPPL হওক BJP হওক তেওঁলোকে চৰকাৰ কৰি আছে। তেওঁলোকক লৈ আপুনি সন্তুষ্ট হয়নে নহয়? তেওঁলোক লৈ সন্তুষ্ট নহয়। ৰাইজেতো গমেই পাই আছে তেওঁলোকে বহুত মানে মিছা ৰাজনীতি কৰি আছে, মিছা আঁচনি দি আছে। আপোনাৰ চাওক 1250 টকা অৰুণোদয় দিছে। অৰুণোদয় 1250 টকাত যিজন মানুহ 1250 টকা অৰুণোদয় আঁচনি পাব তেখেতৰ কিজানি 300-400 টকামান খৰচাই হয়, জেৰেক্স কৰা হওক বা মিটিঙত যোৱাই হওক, ক'ৰবাত যোৱা হয়, বেংকত যোৱা হয়। আৰু তেখেতে সেই 1250 টকাত তেখেতে চলিব পাৰে নেকি? কি পায় 1250 টকাত? আজিকালি চিলিণ্ডাৰ এটা ল'ব লাগে 900 কিমান টকা। বিজেপিয়ে আঁচনিৰ প্ৰলোভন দি পেলাই জনসাধাৰণক আকৰ্ষিত কৰিছে বুলি আপুনি ক'ব বিচাৰে নেকি? হয় হয়, নিশ্চয়কৈ আঁচনিৰ প্ৰলোভন দি তেওঁলোকে ভোট বিচাৰি আছে। বেলেগতো তেওঁলোকে ভোট নিদিব। এতিয়া তেওঁলোকে কৈছে 8 মাহৰ গোটক 2 লাখ দিম, বা গছ পুলি ৰোৱা 10,000 দিম, অৰুণোদয় 1250 দিম। তেনেকুৱা ৰাজনীতি কৰিয়ে তেওঁলোকে এই পইচাবোৰ যে গৈ আছে আমাৰ সাধাৰণ লোকৰ পৰাই গৈ আছে। আমি 1250 টকা পাইছোঁ হয়, কিন্তু 1250 টকাত যে আমি দালি কিনিব লগা আছে 100 টকা, তেল কিনিব লগা 150 টকা, কিন্তু তেওঁলোকে সেইটো বিবেচনা কৰা নাই। তেওঁলোকে মিছা প্ৰলোভন দি মিছা আঁচনি দি মানে ভোট ল'ব বিচাৰি আছে। যিহেতু নৱগঠিত গড়চৰ সমষ্টি প্ৰায় বাহিৰৰ বুলি ক'লোঁ মই, বাহিৰৰ কিছুমান ব্যক্তি বা কাৰ্যকৰ্তাই আহি গড়চৰ সমষ্টিত ভিৰ কৰিছে। তেওঁলোকে গড়চৰ সমষ্টিৰ পৰাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিচাৰিছে। এই ক্ষেত্ৰত আপুনি কি ক'ব? আপুনি গড়চৰ বাসিন্দা হিচাপে বা গড়চৰৰ এজন উদীয়মান ৰাজনৈতিক ব্যক্তি হিচাপে এই ক্ষেত্ৰত কি ক'ব? হয়, বহুত দেখা পাই আছোঁ নৱগঠিত গড়চৰ সমষ্টিত বহুত মানুহ মানে ছ'চিয়েল মিডিয়াই হওক বা এনেই চিন্তা চৰ্চা বা মুখে হওক শুনি আছোঁ, বহুত মানে চালানী মাছ ওলাইছে গড়চৰ সমষ্টিত। এই চালানী মাছৰ বহুত উজান উঠিছে। হয়, প্ৰয়াত থানেশ্বৰ বড়ো দিনৰ পৰা গড়চৰ সমষ্টিত কোনো এজন তেনেকুৱা ৰাজনৈতিক ব্যক্তি বা আমি বিধায়ক পোৱা নাই। এই ক্ষেত্ৰত আপুনি কি ক'ব? তেখেতৰ দিনত কি উন্নয়ন হৈছিলে? চাওক, প্ৰয়াত থানেশ্বৰ বড়োদেৱৰতো বহুত গড়চৰত বহুত অৰিহণা আছে। তেখেতে থানা কৰিলে, চাৰ্টিফিকেট হস্পিটেল কৰিলে, SDC অফিচ কৰিলে, সেনেকুৱা বহুত আছে। যিহেতু বাহিৰৰ কিছুমান দলৰ ব্যক্তি বা কাৰ্যকৰ্তা আহি গড়চৰ সমষ্টিত ভিৰ কৰিছে, এই ক্ষেত্ৰত আপুনি স্থানীয় যুৱক হিচাপে বা এজন ৰাজনৈতিক ব্যক্তি হিচাপে আপুনি তেওঁলোকক ৱেলকাম কৰিব বিচাৰে নে আনৱেলকাম বা ৱেলকাম কৰিব নিবিচাৰে? ৱেলকাম কৰা কথাই নহয়, তেখেতসকল হ'ল বাহিৰৰ মানুহ। গড়চৰৰ কথা কেনেকৈ বুজি পাব তেখেতসকলে? গড়চৰত কি হৈ আছে? চাওক, প্ৰয়াত থানেশ্বৰ বড়োদেৱে যিখিনি কাম কৰিলে তাৰপিছত নতুনকৈ গড়চৰত আৰু উন্নয়ন হোৱা নাই। তেখেতে গড়চৰৰ মানুহ বা গড়চৰৰ সমষ্টিৰ কাম কৰিছে তেখেতে, কিন্তু যদি বাহিৰৰ মানুহ আহি যদি গড়চৰ সমষ্টিত ইলেকশ্যন খেলে বা প্ৰতিনিধি কৰি জয় হয়, তেখেতে গড়চৰ কাম কোনো পধ্যে নকৰিব। আপুনি ক'ব বিচাৰে যে বাহিৰৰ যিসকল ব্যক্তি আহি ইয়াতে জয়লাভ কৰিব তেওঁলোকে গড়চৰ সমষ্টিৰ উন্নয়ন কৰিব নোৱাৰিব বুলি আপুনি ভাবে? মোৰ দৃঢ় বিশ্বাস আছে তেখেতসকলে কৰিব নোৱাৰিব। আৰু এটা কথা ক'ব বিচাৰিছোঁ গড়চৰবাসী ৰাইজক, যিবোৰ বাহিৰৰ প্ৰাৰ্থী মানে গড়চৰ সমষ্টিত মানে ইলেকশ্যন খেলিব বিচাৰি আছে, আপোনালোকে যেন ভুল নাযায়, বাহিৰৰ প্ৰাৰ্থীবোৰক যেন আপোনালোকে ভোট নিদিয়ে। আপোনালোকে যিকোনো দলক ভোট দিয়ক, মোৰ ক'বলগীয়া একো নাই, কিন্তু গড়চৰৰ খিলঞ্জীয়া মানুহ গড়চৰৰ প্ৰাৰ্থীক আপোনালোকে ভোট দিয়ক, স্থানীয় ব্যক্তিক আপোনালোকে ভোট দিয়ক, তেতিয়াহে গড়চৰৰ উন্নয়ন হ'ব।
আপুনি ক'ব বিচাৰে যে স্থানীয় ব্যক্তিয়ে যদি প্ৰতিদ্বন্দ্বিতা কৰি আগবাঢ়ে বা জয়লাভ কৰে তেতিয়াহে আপোনাৰ গোৰেশ্বৰ সমষ্টিৰ হয়, উন্নয়ন হ'ব নিশ্চয়কৈ বুলি আপুনি তেতিয়াহে ভাবে? গোৰেশ্বৰ সমষ্টিৰ উন্নয়ন হ'ব বুলি মই ভাবোঁ আৰু তেতিয়াহে উন্নয়ন হ'ব। মানে বাহিৰৰ প্ৰাৰ্থীবোৰে গোৰেশ্বৰ সমষ্টিৰ কথা কি ভাবিব? হয়তো বাহিৰৰ প্ৰাৰ্থীসমূহেও গোৰেশ্বৰ সমষ্টিৰ কথা তেওঁলোকে বুজিব পাৰে বা ইয়াতে কি ধৰণৰ সমস্যা হৈ আছে, এই ক্ষেত্ৰত কি ক'ব আপোনাৰ? হয়তো তেওঁলোকে জানিব পাৰে, ইয়াৰ পৰিৱেশটো বুজিব পাৰে, এই ক্ষেত্ৰত কি ক'ব? তেনেকৈ ভাবিলেতো আজি অসমখন বহুত ওপৰত গুচি গ'ল হয়, বহুত উন্নয়ন হ'ল হয়। তেনেকৈ নাভাবে নহয়। তেখেতে হ'ল, যদি মই উদাহৰণ দিছোঁ, তেখেতে যদি গোৰেশ্বৰ সমষ্টিৰ নহয় বেলেগ এটা সমষ্টিৰ মানুহ হয়, তেখেতে গোৰেশ্বৰ সমষ্টিক নিশ্চয় ছেকেণ্ড টাইমহে কাম কৰিব। ফাৰ্ষ্ট টাইমতে তেখেতৰ নিজৰ সমষ্টিতহে তেখেতে অলপ হ'লেও গুৰুত্ব দিব। মানে তাত যদি তেখেতে বিধায়কো নহয়, তথাপিতো তেখেতে তেখেতৰ সমষ্টিতহে গুৰুত্ব দিব। যিহেতু প্ৰায় বিভিন্ন সমষ্টিত দেখা যায় নিজৰ সমষ্টিত নহ'লেও তেওঁলোকে অন্য সমষ্টিত যাই প্ৰতিদ্বন্দ্বিতা কৰি তেওঁলোকে চৰকাৰ গঠন কৰি আছে বা তেওঁলোকে শাসনভাৰ চলাই আছে। যদি অসম জাতীয় পৰিষদে ভাবে যে গোৰেশ্বৰ সমষ্টিত তেওঁলোকে বাহিৰৰ কোনোবা এজন প্ৰাৰ্থী আনি তেওঁলোকে ইয়াতে নিক্ষেপ কৰিব, এই ক্ষেত্ৰত আপুনি কি কৰে? সেই প্ৰাৰ্থীজনক আপুনি একচেপ্ট কৰিব নে আপুনি একচেপ্ট নকৰিব, মানে অসম জাতীয় পৰিষদ হিচাপে? চাওক, একচেপ্ট কৰাটো মোৰ কথা নহয়। আমাৰ দল অসম জাতীয় পৰিষদৰ গোৰেশ্বৰ সমষ্টিৰ যিখিনি কৰ্মকৰ্তা আছোঁ, আমি কোনোপধ্যে বাহিৰৰ আমি প্ৰাৰ্থী দিব নিদিওঁ। আমি যদি প্ৰাৰ্থী দিয়া হয়, আমাৰ স্থানীয় ব্যক্তিয়ে থাকিব, এইটো আমাৰ একদম স্পষ্ট কথা। অসম জাতীয় পৰিষদেও যদি আপোনাৰ বাহিৰৰ কোনোবা ব্যক্তিক যদি প্ৰতিদ্বন্দ্বিতা কৰিব দিয়ে তেতিয়াহ'লে আপোনালোকে গ্ৰহণ নকৰিব? গ্ৰহণ নিশ্চয় কৰা নহ'ব, হয়তো আমি আপোনালোকৰ যোগেদি আমি জনাই দিছোঁ। ধন্যবাদ জনাইছোঁ ভৱেশ কলিতা ডাঙৰীয়া, আপুনি আপোনাৰ বহুমূলীয়া সময়কণ দিয়াৰ বাবে। আৰু যিসকলে চাই আছে নিউজ 24 আপডেট বিশেষ অনুষ্ঠান অন দ্য স্পট, সকলোকে চাই থকাৰ বাবে ধন্যবাদ জনাইছোঁ।